নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আমি প্ৰত্যেকই আমাৰ জীৱনত আমি সন্মান বিচাৰোঁ বা কাৰো পৰা বা সমাজৰ পৰা আমি অপমানিত হোৱাটো কেতিয়াও নিবিচাৰোঁ। প্ৰত্যেক ব্যক্তিয়ে কাৰো পৰা অপমানিত হোৱাটো নিবিচাৰে আৰু সহ্যও নকৰে, সমাজৰ পৰাই হওক বা পৰিয়ালৰ পৰাই হওক বা শত্ৰুৰ দ্বাৰাই হওক। কিন্তু বাস্তুশাস্ত্ৰত ঘৰৰ কিছুমান বাস্তুদোষৰ কাৰণে মানুহে জীৱনত বহুতবাৰ অপমান, লাঞ্ছনা ইত্যাদি ভোগ কৰিবলগীয়া হয়। যদিহে ঘৰৰ পূৰ্ব দিশৰ ৱাল বা চাৰি সীমা চিধা কিন্তু উত্তৰৰ ফালে সীমাটো কটা হয় বা চিৰিৰ দৰে উত্তৰ বায়ব্য কোণৰ পৰা পশ্চিমৰ ফালে বাঢ়ি যায়, এই ঘৰৰ মুখ্য ব্যক্তি সদায় অপমানিত হ'ব লগা হয়। কোনো নহয়, ৰাজহুৱা স্থানতে হওক বা তেওঁ চৰকাৰী চাকৰিৰ ক্ষেত্ৰতে হওক বা তেওঁ কৰ্মস্থানতে হওক, য'তেই নহওক তেওঁ জীৱনত অপমানিত হোৱাৰ বহুতো সম্ভাৱনা থাকে। আৰু যদি সীমাৰ উত্তৰ দিশটো কটা হয় বা উত্তৰ পূবটো কটা হয়, তেন্তে গৃহস্বামী অপমান ভোগ কৰিব লগা হয় এনে বাস্তুদোষৰ কাৰণে ঘৰখনৰ। আৰু যি ঘৰত উত্তৰৰ পৰা বায়ব্য কোণৰ ফালে বৃদ্ধি হয়, সেই ঘৰৰ স্বামী অপমানিত হৈ থাকে। আৰু যি ভূখণ্ডৰ পূৰ্বটো নিচ অৰ্থাৎ পূবফালে অলপ দ হৈ থাকে বা ওখ, ঘৰৰ নৈಋত্য চাপৰ আৰু উত্তৰ দক্ষিণ আৰু নৈঋত্যৰ মাজত বা নৈঋত্য আৰু পশ্চিমৰ মাজত যদি কুঁৱা থাকে বা দ পুখুৰী থাকে, খাল থাকে, তেতিয়াহ'লেও কিন্তু এই অপমান পীড়িত হ'ব লগা হয়। গতিকে ঘৰ এখন নিৰ্মাণ কৰোঁতে আমি এই দিশবিলাক কিছু সতৰ্ক থাকিব লাগে। কাৰণ ঘৰখন আমি সুন্দৰ বা ওখ চাপৰ ইত্যাদি ডিজাইন নকৰি আমি যদি বাস্তুসূত্ৰ প্ৰয়োগ কৰি ঘৰখন নিৰ্মাণ কৰোঁ, তেতিয়াহ'লে আমি সুখেৰে আমাৰ নিজৰ সন্তান সন্ততিৰ সৈতে পৰিয়ালটোৰে আমি সুখেৰে থাকিব পাৰোঁ। গতিকে ঘৰখনত বাস্তুসূত্ৰ প্ৰয়োগ কৰক, ডিজাইন বা ওখ চাপৰ ইত্যাদি নবনাই বাস্তুসূত্ৰৰে ঘৰখন নিৰ্মাণ কৰাটো নিতান্তই প্ৰয়োজন। ধন্যবাদ।